নমস্কাৰ বন্ধু বান্ধৱীসকল আজি আকৌ এবাৰ আপোনালোকৰ মাজলৈ কিমান জেনেৰেল নলেজৰ প্ৰশ্ন উত্তৰ লৈ আহিছো প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিবলৈ আপোনালোকক 5 সেকেন্ডকৈ সময় দিয়া হ'ব তেহলে আহকচোন বন্ধু বান্ধৱীসকল আজি এই ভিডিওটো আৰম্ভ কৰো আজি এক নম্বৰ প্ৰশ্নটো হৈছে মহাকাশলৈ যোৱা প্ৰথমজন ভাৰতীয় মহাকাশচাৰী কোন আছিল ইয়াৰ উত্তৰটো হৈছে ক ৰাকেশ শৰ্মা 2 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ কোনখন প্ৰদেশত তাজমহল অৱস্থিত ইয়াৰ উত্তৰটো হৈছে ক উত্তৰ প্ৰদেশত 3 নম্বৰ প্ৰশ্নটো হৈছে ৰঞ্জী ট্ৰফি তলত দিয়া কোনটো ক্ৰীড়াৰ সৈতে জড়িত ইয়াৰ উত্তৰটো হৈছে খ ক্ৰিকেট 4 নম্বৰ প্ৰশ্নটো হৈছে কোনটো মানৱসৃষ্ট জলপথে প্ৰশান্ত মহাসাগৰক আটলান্টিক মহাসাগৰৰ সৈতে সংযোগ কৰিছে ইয়াৰ উত্তৰটো হৈছে ঘ পানামা খাল 5 নম্বৰ প্ৰশ্নটো হৈছে 1492 চনত কোনে আমেৰিকা আৱিষ্কাৰ কৰিছিল ইয়াৰ উত্তৰটো হৈছে খ খ্ৰীষ্টোফাৰ কলম্বাছ 6 নম্বৰ প্ৰশ্নটো হৈছে কোন ৰোগৰ প্ৰতিষেধক ৰূপে বিচিজি ভেকচিন দিয়া হয় ইয়াৰ উত্তৰটো হৈছে ঘ যক্ষ্মা 7 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ নেপোলিয়ন নামেৰে কাক জনা যায় ইয়াৰ উত্তৰটো হৈছে গ সমুদ্ৰগুপ্ত 8 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় জন্তু কোনটো ইয়াৰ উত্তৰটো হৈছে খ বাঘ 9 নম্বৰ প্ৰশ্নটো হৈছে অসম জাতীয় পৰিষদ কেতিয়া গঠন হৈছিল ইয়াৰ উত্তৰটো হৈছে খ 2020 চনত 10 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ ৰাজ্যিক ফুলৰ নাম কি ইয়াৰ উত্তৰটো হৈছে ঘ কপৌ 11 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ ৰাজ্যিক গছবিধৰ নাম কি ইয়াৰ উত্তৰটো হৈছে ক হুলুং গছ 12 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ ৰাজ্যিক জন্তুটোৰ নাম কি ইয়াৰ উত্তৰটো হৈছে খ গড় 13 নম্বৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰ কোনখন ইয়াৰ উত্তৰটো হৈছে খ প্ৰশান্ত মহাসাগৰ 14 নম্বৰ প্ৰশ্নটো হৈছে তলত দিয়া কোনটো ৰোগ মহে বিয়পায় ইয়াৰ উত্তৰটো হৈছে ঘ ডেংগু 15 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ ৰাজ্যিক চৰাইবিধৰ নাম কি ইয়াৰ উত্তৰটো হৈছে খ দেওহা 16 নম্বৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ সৰ্বোচ্চ জলপ্ৰপাত কোনটো ইয়াৰ উত্তৰটো হৈছে ক এঞ্জেল জলপ্ৰপাত 17 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ আটাইতকৈ ডাঙৰ পুখুৰীটোৰ নাম কি ইয়াৰ উত্তৰটো হৈছে খ জয়সাগৰ পুখুৰী 18 নম্বৰ প্ৰশ্নটো হৈছে তলত দিয়া কোনটো নৃত্য উৎপত্তিস্থল কেৰালা ইয়াৰ উত্তৰটো হৈছে খ কথাকলি আজি 19 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ আটাইতকৈ দীঘল ৰাষ্ট্ৰীয় ঘাইপথটোৰ নাম কি ইয়াৰ উত্তৰটো হৈছে খ 37 নং ৰাষ্ট্ৰীয় ঘাইপথ 20 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ সৰ্ববৃহৎ ৰেল ষ্টেচনটোৰ নাম কি
ইয়াৰ উত্তৰটো হৈছে ক গুৱাহাটী 21 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ পুৰণি ৰেল ষ্টেচনটোৰ নাম কি ইয়াৰ উত্তৰটো হৈছে ঘ ডিব্ৰুগড় 22 নম্বৰ প্ৰশ্নটো হৈছে তলত দিয়া কোনখন দেশ লেণ্ড অফ দা ৰাইজিং সান নামেৰে জনাজাত ইয়াৰ উত্তৰটো হৈছে খ জাপান 23 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় ফল কি ইয়াৰ উত্তৰটো হৈছে খ আম 24 নম্বৰ প্ৰশ্নটো হৈছে নদীৰ দেশ বুলি কোনখন দেশক জনা যায় ইয়াৰ উত্তৰটো হৈছে ক বাংলাদেশ আজি 25 নম্বৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ ভিতৰত সকলোতকৈ সৰু চৰাইটোৰ নাম কি ইয়াৰ উত্তৰটো হৈছে ক গুণগুণা চৰাই গতিকে বন্ধু বান্ধৱীসকল আজিলৈ আপোনালোকৰ মাজলৈ এইকেইটা প্ৰশ্নৰ আগবঢ়ালো আজি এই প্ৰশ্নকেইটা আপোনালোকে কেইটা উত্তৰ পাইলে তলত কমেণ্ট কৰি জনাই দিব ধন্যবাদ